এইখন ঠাইখনক হন্টেড জেগা বুলি কয় তেনেকুৱা এখন ঠাই আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত আগতেও বহুত ঘটনা হৈছে আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায় হেৰাই যায় মৃত্যু হয় তাৰ কোনো কাৰণ নোলায় সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে অকণমান মৰম কৰিব নোৱাৰিলে নে তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা সেইখিনি কিয় নকৰিলে মই মানে কথাটো বুজি নাপাওঁ মই সেইকাৰণে মই এইবোৰ কথা জানিব লাগে মই সেইকাৰণে বিচাৰিছোঁ যে ন্যায় হওক বিচাৰ হওক আমি তেনেকুৱা দ পানীত সাঁতুৰিবলৈ বা তেওঁ ভাগৰি যোৱালৈকে সাঁতুৰিবলৈ আমি কেতিয়াও তেনেকৈ নিদিওঁ সেইকণ অকণমান চকু দিলেই হৈ যায় জুবিনক ইমান কঠিন একোৱেই নহয় তেওঁৰ লগতে অকণমান ফূৰ্তি কৰি আমি এতিয়া বেলেগ এটা কিবা কৰিম দেই বুলি তেওঁক ডাইভাৰ্ট কৰি লৈ আহিব পাৰি লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি সেইটো মানে মানুহে কেনেকৈ কৰিব পাৰে মই আৰু তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড এতিয়া মই নিজে ইণ্টাৰনেটত মই বহুত পঢ়ি চাইছোঁ যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল আৰু তাক চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল গতিকে মোৰ বহুত প্ৰশ্ন আছে মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰোঁ